মীৰা বাইদেউ ক'লে চেয়াৰমেন ডাঙৰীয়াই আমাৰ ইউনিফৰ্মৰ ওপৰত কয়। মই সাংবাদিক বন্ধুসকলক মনত পেলাই দিছোঁ যে এটা সময় দেশ স্বাধীন হৈছিল আৰু সেই সময়ত অসমত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ কাৰণে আন্দোলন হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ কাৰণে আন্দোলন হৈছিল। সেই আন্দোলনত সেই সময়ৰ অসমৰ আটাইবোৰ শীৰ্ষস্থানীয় গোপীনাথ বৰদলৈ অংশগ্ৰহণ কৰিছিল, মাধৱ বেজবৰুৱাই অংশগ্ৰহণ কৰিছিল, ফখৰুদ্দিন আলী আহমেদে অংশগ্ৰহণ কৰিছিল আৰু অসমৰ ৰাইজৰ আন্দোলনৰ ফলশ্ৰুতিত গুৱাহাটী বিশ্ববিদ্যালয় গঢ়ি উঠিছিল। কিন্তু আজি অত্যন্ত পৰিতাপৰ কথা যে গুৱাহাটী বিশ্ববিদ্যালয় অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে। এহাতেদি ৰাজ্য চৰকাৰে সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ কাৰণে বিশ্ববিদ্যালয় পাতক, আমি স্বাগতম জানাওঁ। কিন্তু বিশ্ববিদ্যালয় অধিক পাতিবলৈ গৈ যদি আমাৰ আটাইতকৈ পুৰণি গুৱাহাটী বিশ্ববিদ্যালয়খনক মাৰি পেলোৱা হয়, যদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অস্তিত্বৰ প্ৰতি সংকট সৃষ্টি হয়, সেইটো অত্যন্ত দুৰ্ভাগ্যজনক হ'ব। কাৰণ সংবাদ মাধ্যমত বাৰে প্ৰতি বাতৰি আহি আছে যে গুৱাহাটী বিশ্ববিদ্যালয় ভয়ানক বিত্তীয় সংকটৰ সন্মুখীন হৈছে। ৰাজ্য চৰকাৰে গুৱাহাটী বিশ্ববিদ্যালয়ক যিধৰণে সাহায্য প্ৰদান কৰা উচিত সেইদৰে কৰা নাই আৰু আনহাতেদি বিভিন্ন নতুন নতুন বিশ্ববিদ্যালয় সৃষ্টি কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি পৰিসৰ, সেই পৰিসৰক সংকুচিত কৰিছে। পৰিসৰ যেতিয়া সংকুচিত কৰিছে, বিশ্ববিদ্যালয়খন যাতে ভালকৈ চলিব পাৰে তাৰ ব্যৱস্থা কৰাটো ৰাজ্য চৰকাৰৰ কৰ্তব্য আছিল। সেই কৰ্তব্য ৰাজ্য চৰকাৰে পালন কৰা নাই। গতিকে আপোনালোকৰ জৰিয়তে আমি ৰাজ্য চৰকাৰক দাবী জনাইছোঁ যাতে গুৱাহাটী বিশ্ববিদ্যালয়, কাৰণ এই আমাৰ ৰাজ্যৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয় আৰু এই বিশ্ববিদ্যালয়ৰ কাৰণে ৰাইজে আন্দোলন কৰিছিল, সেই বিশ্ববিদ্যালয় যাতে কোনো অস্তিত্বৰ সংকটত ভুগিব লগা নহয়, কোনো ধৰণৰ সংকট নহয়, সেই ব্যৱস্থা ল'বলৈ আমি চৰকাৰক দাবী জনাইছোঁ।